ৰেড বুল মানে আফাজত আলী দলবাৰী সকলোৰে পৰিচিত মানে টিঙিৰা আলী তেখেতৰ মূৰটো বৰ্তমান কেনেকুৱা হৈ আছে যুঁজৰ পিছতো ৰাইজে দেখা নাই ভাবিছো আপোনালোকক অকণমান দেখাই মূৰটো বৰ্তমান কেনেকুৱা হৈছে তাৰ যুঁজ কেনেকুৱা হৈছে তাৰ মোচনবিলাক কেনেকুৱা হৈছে আৰু এতিয়া সি সম্পূৰ্ণ সুস্থ হৈ আছে নে নাই সকলোখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোত আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ অসমবাসী সকলোকে স্বাগতম জনাইছো মই ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক তো বেছি দেৰি নকৰিবি ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোৰে সন্মুখত সকলোৰে পছন্দৰ সকলোৰে চৰ্চাত থকা মহটো ৰেড বুল জকুচ চাওকচোন যুঁজতকৈ চেহেৰাটো কেনেকুৱা হৈছে আপোনালোকে ভালকৈ জানিব যিহেতু আপোনালোকে যুঁজত দেখাৰ পিছৰ পৰা আৰু দেখা নাই তো গম পাব আপোনালোকে স্বাস্থ্য বাঢ়িছে নে কমিছে আৰু তাক এইবাৰ 2023ৰ নিচিনা মানে চেহেৰা আৰু 23-24ৰ নিচিনা বনোৱা নাই তাক এটা নৰ্মেল চেহেৰা ৰখোৱা হ'ব যিটোত লৈ মানে কি সম্পূৰ্ণ সুস্থ হৈ কি সুস্থ মগজেৰে যুঁজিব পৰাকৈ ৰখাব তাক চাওকচোন আপোনালোকে কি কয় কমেণ্ট বক্সত জনাওকচোন তাৰ চেহেৰাটো এইটোৱে জোখৰ হ'বনে আপোনালোকৰ হিচাপত তাৰ জোজটো আপোনালোকে দেখা পাইছে আৰু সি তাৰ বৰ্তমান সফল ডেকা আগতে যিটো পিলিঙা ডেকা হৈ আছিলে উলিয়াই আনিলে চাপ লৈ সেইটো এটা আছিলে দমৰাৰ পৰা উঠি অহাৰ পিছত এই পিলিঙা ডেকালি যিটো পৰিৱেশ সেইটো কৰে তো এতিয়া সফল ডেকা হৈ গ'ল তাৰ সি এটা মানে গহীন গম্ভীৰ আৰু আগতকৈ বহুতখিনি তো আপোনালোকে দেখা পাইছে এয়া ৰেড বুল আপোনালোকৰ সন্মুখত আফাজত আলী দলবাৰীৰ মহটো তো আপোনালোকে দেখা পাইছে এটা খুব সুন্দৰ মহ হয় আৰু ইয়াৰ খেলৰ বিষয়টো আপোনালোকে গম পাইছে আজিলৈকে কোনোখন ফিল্ডত মালিকে তলমূৰ কৰি উভতি আহিবলগীয়া হোৱা নাই যে সি এনেকুৱা নহয় যে গৈ ক'ৰবাত নোযোজাকৈ উভতি আহিছে তাৰ ঘৰৰ পৰৰ বুলি কোনো ফিল্ড নাই আৰু এয়া সাজিদে লৈ গৈ আছে আপোনালোকে দেখা পাইছে সাজিদে বহুতখিনি কষ্ট কৰে ইয়াৰ লগত ৰেড বুলৰ লগত সকলোৱে আশীৰ্বাদ কৰিব টিঙিৰা খুৰা ল'ৰা আৰু এয়া টিঙিৰা খুৰাৰ ভাগিনীয়েক সাজিদ এই তিনিজন মিলিয়ে মহটো বৰ্তমান কষ্ট কৰি ৰাইজক খেল দেখাবৰ কাৰণে পঢ়ি আছে আৰু এই যি মন লৈ পঢ়ি আছে ৰাইজক খেল দেখুৱাবৰ কাৰণে সদায় যাতে তেওঁলোক আগ্ৰহী হৈ সফল হয় ৰাইজৰ সন্মুখত সকলো ৰাইজে আশীৰ্বাদ কৰিব যাতে সি এনেধৰণে খেল দেখুৱাই আগুৱাই যাব পাৰে আপোনালোকে গম পাইছে এটা খুব সুন্দৰ চৰ্চিত মহ ৰাইজৰ সন্মুখত ৰেড বুল সকলোৱে চিনি পায় মহটো আৰু এই মহটোক সকলোৱে আশীৰ্বাদ কৰিব যাতে 2024ত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় আৰু আপোনালোকে এইবাৰ দেখা পাইছে ইয়াৰ খেল এইবাৰ দুখন খেল খেলা হ'ল এখন হৈ গ'ল ইনচাদ আলী দলবাৰী আৰু এখন হৈ গ'ল ৰহম শ্বাহ খুৰা দলবাৰী তেওঁলোকৰ মহ দুটাৰ লগত দুখন ভাল খেল খেলিলে দুইখন খেলে খুব সুন্দৰ খেল হৈ গৈছে আপোনালোকে গম পাইছে আৰু আশা ৰাখিছোঁ অহা বছৰলৈ এনেকৈ ভাল খেল যাতে দেখুৱাই গৈ থাকে এটা খুব সুন্দৰ মহ হয় আপোনালোকৰ সন্মুখত চাওক তাক চাৰিও ছাইডৰ পৰা এবাৰ ভালকৈ দেখুৱাই দিছোঁ পথাৰৰ মাজত যোৱাবাৰ আপোনালোকে মোৰ ভিডিঅ'টো চাব সি যেতিয়া পথাৰত আহিছিলে তাৰ মোচনটো কেনেকুৱা আছিলে আৰু এতিয়া সি কেনেকুৱা হৈ গ'ল তো এতিয়া সি তাক গহীন মানে ডেকা ল'ৰা আৰু ক'বলৈ গ'লে তাৰ যুঁজটো এতিয়া বেলেগ হৈ গ'ল এতিয়া তাৰ ফ'কাছ খালি অকল যুঁজত আগৰ পথাৰলৈ উলিয়াই নালাগিলে জঁপিয়াই পাগলামি কৰে একদম পূৰা তো এতিয়া একদম গহীন গম্ভীৰ হৈ গ'ল আৰু তাৰ মাটি শিঙা লোৱা ষ্টাইলটো আপুনি গম পাইছে আগতকৈ কমপ্লিটলি বেলেগ হৈ গৈছে তো আশা ৰাখিছোঁ আপোনালোকে এই মহটোক মানে ৰেড বুলক আশীৰ্বাদ দিব এনেকৈ যাতে টিঙিৰা খুৱাই গোটেই তাৰ যিমান আয়ুস আছে গোটেই আয়ুসটো তেওঁৰ ঘৰত ৰখাব পাৰে টিঙিৰা খুৰাকো সকলোৱে মৰম চেনেহেৰে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ কাৰণ আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰিলেহে মহ ৰখাবৰ কাৰণে গৃহস্থই আনন্দিত হয় আৰু এই ৰাইজৰ যি মন সেই চখতেই গৃহস্থই মহ এটা ৰখাই চাওক এই মহটো দিনটো ৰখোৱাৰ বাবদ কিমানখিনি খৰচ কৰিবলগীয়া হৈছে খোৱাৰ পৰা ধৰি গা ধোৱালৈকে অকল এই মহটো বুলি নহয় আমাৰ যি নগাঁও আৰু মৰিগাঁও যিমানখিনি মহ আছে সকলোখিনি কথাই কৈছোঁ বৰ্তমান যিহেতু মই টিঙিৰা খুৰাৰ মহটো ভিডিঅ' বনাই আছোঁ গতিকে এই ৰেড বুলৰ কথা আপোনালোকক কৈছোঁ আৰু উদাহৰণ হিচাপে তো ৰেড বুলৰ প্ৰথমখন খেল হৈ গৈছিলে আহতগুৰিত জয়লাভ কৰিছে সেইখন টাইম নহ'লে আৰু দ্বিতীয়খন খেল জালুগুটি হালধিবাৰীত হৈছিলে সেইখন খেলত
3 মিনিটে আৰু ধৰক 3 মিনিট খেলি জয়লাভ কৰিছিলে তো সম্পূৰ্ণ যুঁজকেইখন মোৰ ইউটিউব চেনেলত আছে প্ৰথম আহতগুৰিখন নাই বেয়া নাপাব হালধিবাৰীখন আছে আপোনালোকে চাব বিচাৰিলে চাব পাৰিব ম'হযুঁজ ৰাজা অফিচিয়েল চেনেলটো ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ তো আপোনালোকে এতিয়া দেখা পালে যুঁজৰ পিছত মহটো কেনেকুৱা হৈ আছে তাৰ যুঁজ কেনেকুৱা হৈ আছে সি কেনেকুৱা হৈ আছে তাৰ স্বাস্থ্য সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পালে আৰু আপোনালোকে নিশ্চয় গম পাইছে তাৰ যুঁজ এতিয়াও কমা বহুত সাংঘাতিক দিনক দিনে হৈ গৈ আছে আৰু যাৰ নামেই হৈছে ৰেড বুল তো আপোনালোকে গম পাইছে এটা ভয়ংকৰ মহ হয় আৰু তাৰ যুঁজৰ বিষয়ে আপোনালোকক ক'ব নালাগে য'তেই নিয়ক যোন ফিল্ডতে হওক যুঁজিবই এনেকুৱা এটা সাংঘাতিক ধামাকা মহ হয় গাইছ তো কেনেকুৱা লাগিছে চাই আপোনালোকে জনাব বুলিও মই আশা ৰাখিছোঁ আৰু মহটোৰ হৈ এষাৰি সুন্দৰ বাক্য লিখিব বুলি আশা ৰাখিছোঁ আৰু এই ৰেড বুল কাৰ প্ৰিয় হয় কমেণ্ট বক্সত এবাৰ লিখিব যাতে গৃহস্থ আৰু মই সকলোৱে আপোনালোকৰ কমেণ্ট দেখি আনন্দিত হয় আৰু গৃহস্থলৈ আশীৰ্বাদ কৰিব যাতে এই মহটো সুস্থ সবল হৈ অহা বছৰলৈ ভাল খেল দেখুৱাই আমাক আমোদ জনাব পাৰে তো ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ আশা ৰাখিছোঁ পুনৰ এটি নতুন ভাল ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন বাই বাই